এইবাৰ তেলজাৰি দিয়াৰ চলেৰে কিশোৰীক শাৰীৰিক অত্যাচাৰ ভণ্ডতান্ত্ৰিকৰ কামনাৰ বলি 9 বছৰীয়া কিশোৰী আৰক্ষীৰ জালত 58 বছৰীয়া লম্পট তান্ত্ৰিক এই জঘন্য ঘটনা সংঘটিত হৈছে টিয়কত আৰক্ষী থানাৰ অন্তৰ্গত দক্ষিণ দুলিয়া গাঁৱত ভয়ংকৰ ঘটনা ঘৰত পিতৃ মাতৃ নথকাৰ সুযোগ লৈ এগৰাকী কিশোৰীক শাৰীৰিক অত্যাচাৰ চলালে দিনেশ বৰা নামৰ এটা বৃদ্ধ লম্পটে ককা আইতাকৰ লগত থকা সময়তে কণমানি কিশোৰীগৰাকীৰ পেটৰ অসুখ ভাল কৰিবলৈ তেল জাৰি দিয়াৰ চলেৰে অসৎ কাৰ্য চৰিতাৰ্থ কৰাৰ অভিযোগ লম্পট দিনেশ বৰাৰ বিৰুদ্ধে ইতিমধ্যে মাতৃৰ এজাহাৰৰ ভিত্তিত টিয়ক আৰক্ষীয়ে ভণ্ড তান্ত্ৰিকক গ্ৰেপ্তাৰ কৰিছে আচলতে কি হৈছিল ঘটনাটো কেমেৰাৰ সন্মুখত বিৱৰি ক'লে কণমানিৰ মাতৃয়ে বেয়া কাম কৰিছিলে নাই কৰা এনে সৰু ছোৱালী এনে মৰমতে ভতিজা বুলি চুইছিল ক'ত চুইছিলে ক'ত চুইছিলে ঘৰত কোন নাছিলে ছোৱালীজনী আছিলে ককাক আছিলে আইতাক আছিলে তেতিয়া নাছিলে আপোনাৰ ওচৰত থাকোঁতে আছিলে 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 আপোনাৰ কিমান বয়স হ'ল মোৰ 58 নামটো কি ক'লে দিনেশ বৰা নামঘৰীয়া কয় নি আপুনি নামঘৰীয়া নকওঁ এনে দেউৰী কাম আছিলে বাৰু দেউৰী কাম কোন গাঁৱৰ ঘৰ এই ঘটনাই লজ্জানত কৰিছে সমগ্ৰ অঞ্চলটোকে ইফালে কঠোৰৰ পৰা কঠোৰতম শাস্তিৰ দাবী তুলিছে ভুক্তভোগী মাতৃয়ে ঘটনাটো মানে কালি মই যেতিয়া পাৰ্লাৰত কৰ্মৰত অৱস্থাত আছিলোঁ তেতিয়া মোৰ ছোৱালীয়ে ফোন কৰিলে মোলৈ বোলে মা খুব কঁপিছে তাই কঁপাৰ পিছত তাই মানে কৈছে তোমাক মই মেছেজ কৰিছোঁ তুমি চোৱাচোন তাৰপিছতে মই মেছেজটো চালোঁ তাই কৈছে যে মোক এনেকৈ দিনেশ ককাই মোৰ গুপ্তাংগত মানে তাই কৈছে মোৰ মমোখনত মানে এনেকৈ হেৰি কৰিলে হাতেৰেদি তেল লগাই পেলাই মাছাজ কৰিলে মই তেতিয়াতো মই চখ হৈ পেলাই মই বোলো তুমি মইতো ক'ব নোৱাৰা হৈ গৈছোঁ তেতিয়া সেইটো সময়ত মাকৰ নবি ন তাৰপিছত মই ক'লোঁ তুমি তাহাঁতৰ ঘৰত ফোন নাম্বাৰ আছে যদি দিয়াচোন আৰু তুমি পাপাকো কথাটো জনাই দিয়া আইতাকো জনাই দিয়া কাৰণ পাপাকো সেইটো সময়ত নাছিলে কিন্তু তাই ফোন নাম্বাৰটো সেই মানুহ ঘৰৰ ফোন নাম্বাৰটো মোক দিলে তাৰপিছত মই ফোন কৰিলোঁ তেওঁ ৱাইফে ধৰি পেলাই ক'লে যে এতিয়া বোলে তেওঁ ডক্টৰৰ ওচৰলৈ গৈছে ডক্টৰৰ ওচৰলৈ যোৱাৰ কাৰণে তুমি বোলে আহিলে বোলে খুব জাৰণ দিবা বোলে এই মানুহটো স্বভাৱটো বেয়া বোলে তাৰপিছতে মই ক'লোঁ ঠিক আছে বোলে মই ফোন কৰিম তাৰপিছত আকৌ ফোন কৰিলোঁ ফোন কৰাৰ পিছত মানুহজনে ধৰিলে মানুহজনে ক'লে বোলে কি হ'ল দেহা ফোন মাৰি পেলাই মোক মাফ কৰি দিয়া এইবাৰ পৰা মই তাইৰ ভৱিষ্যতৰ কাৰণেহে মই তাইৰ তলৰকণ বোলে জাৰি দিছিলোঁ আৰু বোলে এইবাৰ পৰা নকৰোঁ তহঁতৰ ফালে মই যাবলৈ বাদ দিম সেই গোটেই কথাখিনি অলৰেডি মই ৰেকৰ্ডিং কৰি ৰাখি থৈছিলোঁ দেই তেওঁ গম নাপায় মোৰ ৰেকৰ্ডিং হৈ থাকিলে গম নাপায় এতিয়া মই থানাত কেছ দিছোঁ কাৰণ ছোৱালীজনী এতিয়া মেডিকেল এটা কৰিবলৈ পঠাইছে দিনেশ বৰা তেওঁ বয়সস্থ মানুহ নামঘৰীয়া হয় আৰু প্লাছ তেওঁ মানে একদম বহুত মানে হেৰি আৰু সন্মানীয় ব্যক্তি বুলি আমাৰ গাঁৱত স্বীকাৰ কৰে কিন্তু এতিয়া গম পাইছোঁ মানে কোন কেনেকুৱা আৰু মই এইটো উক্ত বিচাৰ হোৱাটো বিচাৰোঁ মই কেছ ৰেজিষ্টাৰ কৰিছোঁ সম্পূৰ্ণ যাতে আৰক্ষীয়ে ইয়াৰ বিহিত ব্যৱস্থা লয় ময়ো ইয়াৰ কাৰণে যথেষ্ট যিমানখিনি পাৰে মই কষ্ট কৰি যাম মানে ঘটনাটো কালি কিন্তু তাই আমি মাক পাপাক আমি ছেপাৰেটে থাকোঁ হা কিন্তু তাই কালি পাপাক নাছিলে বাৰু সেইটো মুহূৰ্তত কিন্তু পাপাকো কথাটো জনাইছিলে যদিও বাপেকে এতিয়ালৈকে এই পৰলৈকে তাৰমানে থানাত আহি পেলাই সোধা নাই যে মোৰ ছোৱালীজনী কি হ'ল মই এতিয়ালৈকে এই মুহূৰ্তলৈকে কেছটো হেৰি কৰি আছোঁ মোৰ ছোৱালী মোৰ মামাকৰ ঘৰত ৰাখি পেলাই মই এতিয়ালৈকে অহা যোৱা ময়ে কৰি আছোঁ কিন্তু বাপেকক তাই ৰেকৰ্ডিঙো দিছে ফোনো কৰি জনাইছে কিন্তু মোৰ লগত ছোৱালী নাছিলে কিন্তু মই আহি পাই গৈছোঁ কিন্তু বাপেকৰ এতিয়ালৈকে দায়িত্ব নাই গতিকে মই সেইকাৰণে আপোনালোকৰ জৰিয়তে মই এটাই অনুৰোধ কৰিব বিচাৰোঁ যাতে উচিত শাস্তিটো বিচাৰ কৰে সেইজনৰ আপোনাৰ 62-60 ইমানেই হ'ব চাগে নামঘৰীয়া আৰু এনেকৈ মানে লোকৰ ঘৰত এইবোৰ জোৱা ভাং তেনেকুৱা খাই ফুৰে আৰু মোক মানে মোৰ ফোন নাম্বাৰ নি পেলাই আৰু তেওঁ আমাৰ ঘৰলৈ গৈছিলে এতিয়া মোক এটা কথাই কৈছে তেওঁ যে তোৰ গিৰিয়ে মোক পঠিয়াইছিলে তহঁতৰ ঘৰলৈ চাউল কেইটামান আৰু তামোল পাণ কিবা পানী আনিবৰ কাৰণে মই বোলে আপুনি কেলৈ গৈছিলে সেইবোৰ আনি পেলাই নহয় বোলে তোৰ যাদু কৰিবলৈ আৰু ছোৱালীক সুধিছোঁ ছোৱালীয়েও কৈছে যে ফোন নাম্বাৰ তোমাৰ ফোন নাম্বাৰ মোৰ যোগে লৈছে আৰু মই ছোৱালীক কালি লগ পোৱাৰ আগতে অচি ছাৰে ডাইৰেক্ট সুধিছে গোটেই ছোৱালীয়ে কথা বিৱৰি কৈছে মই কোৱা আগতেই মই ছোৱালীক লগ পোৱাৰ আগতে ছাৰে সুধিছে তাই কৈ দিছে আৰু মোৰ ওচৰত তথ্য আছে মানে গোটেই ৰেকৰ্ডিং আছে মই সেইখিনিয়ে মানে কৈছোঁ বেজ তেওঁ চালিয়া বেজ বুলি ক'লে মানে তেওঁৰ দেউতাকৰ কথা চবেই জানে আগতে এতিয়া পিতেকো বেজ এতিয়া মোক হেনো মাৰি পেলাব হেনো পাপুৰ লগত লগ লাগি হেনো মোক হেনো মাৰি হেনো শেষ কৰি পেলাব হেনো কিবা হেনো মই হেনো উঠিব নোৱাৰা হ'ম ক'তো হেনো একো কৰিব নোৱাৰা হ'ম সেইবোৰ মোক ভাবুকি দিছে মানে মই হেনো মৰিম হেনো বেছি দিন নাথাকোঁ হেনো টিয়কৰ পৰা বিৰাজ বৰাৰ ৰিপৰ্ট N24 আছাম।